মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় ভাগৰ চেপ্টাৰ 9 বৰ্জিত পানীৰ কথা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। নম্বৰত দিয়া আছে পানী শোধন কৰাটো হৈছে ডেছ আঁতৰকৰণ প্ৰক্ৰিয়া। তোমালোকে খালী ঠাইত লিখিবা প্ৰদূষক। নম্বৰত দিয়া আছে ঘৰবোৰৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক ডেছ বোলে। তোমালোকে খালী ঠাইত লিখিবা পুতি জল। নম্বৰত দিয়া আছে শুকান ডেছ ক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তোমালোকে খালী ঠাইত লিখিবা গেটখিনি। নম্বৰত দিয়া আছে নৰ্দমাবোৰ ডেছ আৰু ডেছ দ্বাৰা বন্ধ হৈ পৰিব পাৰে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা তেল, দ্বিতীয়টো খালী ঠাইত লিখিবা চৰ্বিজাতীয় বস্তুৰ। নম্বৰ প্ৰশ্নটো হৈছে নলাৰে ওলাই যোৱা পুতি জল কি? নদী বা সাগৰলৈ পুতি জল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা পুতি জল হ'ল ঘৰ, উদ্যোগ, চিকিৎসালয়, কাৰ্যালয় আৰু আন উৎসৰ পৰা ওলাই অহা বৰ্জিত পানী। নদী বা সাগৰলৈ পুতি জল উপচাৰ নকৰাকৈ এৰি দিলে ই পানী প্ৰদূষণ কৰে আৰু ইয়াৰ ফলত মানুহৰ নানা বেমাৰৰ সৃষ্টি হয়, যিটো মানৱ জীৱনৰ বাবে ক্ষতিকাৰক। পুতি জল হৈছে এক জুলীয়া আৱৰ্জনা য'ত অশুদ্ধি যেনে জৈৱ আৰু অজৈৱ অশুদ্ধি, পোষক দ্ৰব্য, বেক্টেৰিয়া আৰু অন্যান্য অণুজীৱ থাকে। এই দূষিত পানী নদী বা সাগৰত মিহলি হ'লে পানীৰ গুণাগুণ নষ্ট কৰে আৰু জলজ জীৱৰ লগতে মানুহৰ স্বাস্থ্যৰ বাবেও বিপদ কঢ়িয়াই আনে। নম্বৰ প্ৰশ্নটো হৈছে তেল আৰু চৰ্বিজাতীয় সামগ্ৰী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয় ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা নৰ্দমালৈ ৰন্ধন তেল আৰু চৰ্বিজাতীয় বস্তু দলিয়াই দিয়াটো উচিত নহয়, কিয়নো সেইবোৰ টান হৈ নলাবোৰ বন্ধ কৰি দিব পাৰে। মুকলি নৰ্দমা এটাত চৰ্বিজাতীয় বস্তুবোৰে মাটিৰ ছিদ্ৰবোৰ বন্ধ কৰি পানী পৰিস্ৰাৱন কৰা দক্ষতা হ্ৰাস কৰে। নম্বৰ প্ৰশ্নটো হৈছে বৰ্জিত মলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা বৰ্জিত মলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱাৰ স্তৰসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ কৰা, ফটা কাগজ, কাপোৰ বা কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনা আদিৰ দৰে ডাঙৰ বস্তুবোৰ আঁতৰ কৰা হয়। বালি আৰু মিহি শিলগুটি আঁতৰোৱা, পানীৰ গতি হ্ৰাস কৰি বালি, মিহি শিল আৰু শিলৰ সৰু টুকুৰাবোৰ তলত পৰি ৰ'বলৈ দিয়া হয়। থিতাপি লোৱা আৰু মলিয়ন বোকা আঁতৰোৱা, এটা ডাঙৰ জলাধাৰত পানীখিনি থিতাপি ল'বলৈ দিয়া হয়, য'ত মল আৰু বিষ্ঠাৰ দৰে গোটা বস্তুবোৰ তলত পৰে আৰু এইবোৰক চুচনিৰে আঁতৰোৱা হয়। তেল আৰু তেলজাতীয় পদাৰ্থবোৰো ইয়াত আঁতৰোৱা হয়। বায়বীয় বেক্টেৰিয়াৰ দ্বাৰা পৰিশোধন, পানীখিনিৰ মাজেৰে পাম্পেৰে বায়ু সুমুৱাই দিয়া হয়, যাতে বেক্টেৰিয়াসমূহে মানুহৰ মলমূত্ৰ, বৰ্জিত খাদ্য, চাবোন আৰু আন পদাৰ্থসমূহ শোষণ কৰি লয়। ক্লৰিন আৰু অজনৰ দ্বাৰা বীজাণুমুক্তকৰণ, পানী বিতৰণ প্ৰণালীত এৰি দিয়াৰ আগতে পানীখিনি বীজাণুমুক্ত কৰিবলৈ ক্লৰিন বা অজনৰ দৰে ৰাসায়নিক পদাৰ্থ মিহলোৱা হয়। নম্বৰ প্ৰশ্নটো হৈছে মলিয়ন বোকা গেট কি? ইয়াক কেনেদৰে শোধিত কৰা হয়। তোমালোকে উত্তৰত লিখিবা মলিয়ন বোকা হ'ল বৰ্জিত পানীৰ পৰা পৃথক কৰা গোটা আৱৰ্জনা যেনে মল,
বিষ্ঠা আদি যিবোৰ পানীৰ তলত গেদ হিচাপে পৰে। ইয়াক চুচনিৰ সহায়ত আঁতৰোৱা হয়। এইবোৰ আন এটা পৃথক জলাধাৰলৈ স্থানান্তৰ কৰা হয়, য'ত অবায়বীয় বেক্টেৰিয়াৰ দ্বাৰা পচিবলৈ দিয়া হয়। ইয়াৰ পিছত শুকান গেদখিনি সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোলোৱা মানুহৰ মলমূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক। ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা মানুহৰ মলমূত্ৰ স্বাস্থ্যৰ বাবে বিপদজনক কাৰণ ই পানী আৰু মাটি দুয়োটাকে প্ৰদূষিত কৰে, যাৰ ফলত পানীজনিত ৰোগ বিয়পে। পানীজনিত ৰোগসমূহৰ ভিতৰত কলেৰা, টাইফয়েড, পলিঅ', মেনিনজাইটিছ, হেপাটাইটিছ আৰু গ্ৰহণী অন্যতম। যথাযথ নিষ্কাশন ব্যৱস্থা নথকা অঞ্চলত মহ, মাখি আৰু আন কীট-পতংগৰ উপদ্ৰৱ বৃদ্ধি পায়, যিয়ে ৰোগ বিয়পোৱাত সহায় কৰে। ই জনবসতিপূৰ্ণ অঞ্চলত এক অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰে। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্য হ'ল ক্লৰিন আৰু অজন। এইট নম্বৰ প্ৰশ্নটো হৈছে মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত থকা প্ৰতিবন্ধক বেৰ কি? ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত থকা প্ৰতিবন্ধক বেৰ হ'ল এক ধৰণৰ চালনী, যাৰ মাজেৰে পানীখিনি প্ৰথমতে পাৰ হ'বলৈ দিয়া হয়। ইয়াৰ উদ্দেশ্য হ'ল ফটা কাগজ, কাপোৰ, টিন, প্লাষ্টিকৰ মোনা আদিৰ দৰে ডাঙৰ আৱৰ্জনাবোৰ আঁতৰ কৰা। নাইন নম্বৰ প্ৰশ্নটো হৈছে অনাময় আৰু ৰোগৰ মাজত থকা সম্পৰ্কখিনি ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা অনাময় আৰু ৰোগৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে, কিয়নো বেছিভাগ ৰোগৰ কাৰণ হ'ল অনুপযোগী অনাময় ব্যৱস্থা আৰু দূষিত খোৱা পানী। উন্নত অনাময় ব্যৱস্থাই পানী আৰু মাটিৰ প্ৰদূষণ ৰোধ কৰে, যাৰ ফলত পানীজনিত ৰোগৰ সংক্ৰমণ হ্ৰাস পায়। য'ত অনাময় ব্যৱস্থা বেয়া, যেনে মুক্ত নলা, তাত মহ, মাখি আদিৰ বংশবৃদ্ধি হয় আৰু ৰোগ বিয়পে। 10 নম্বৰ প্ৰশ্নটো হৈছে এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত তোমাৰ ভূমিকা কি? চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত লোৱা ভূমিকা তলত উল্লেখ কৰা হ'ল নৰ্দমালৈ তেল, চৰ্বিজাতীয় বস্তু বা আন আৱৰ্জনা পেলোৱা উচিত নহয়, কিয়নো ই নলাবোৰ বন্ধ কৰি দিব পাৰে। মুক্ত নৰ্দমাসমূহ ঢাকিবলৈ পদক্ষেপ লোৱা। যদি ওচৰ চুবুৰীয়াৰ কোনোৱে মলিয়ন পানীৰে অঞ্চলটো অপৰিষ্কাৰ কৰে, তেন্তে তেওঁলোকক স্বাস্থ্যৰ কথা সোঁৱৰাই দিব লাগে। ৰাজহুৱা স্থানত আৱৰ্জনা পেলোৱা পাত্ৰ ব্যৱহাৰ কৰা। এলেভেন নম্বৰত দিয়া আছে এইটো এটা শব্দ শৃংখলৰ লেখ। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ, এইখিনি চাই তোমালোকে কৰি ল'বা। আৰু এই শব্দ শৃংখলৰ তলত দিয়া ইংগিত হিচাপে দিয়া তোমালোকক প্ৰশ্নসমূহৰ উত্তৰ মই লিখি দিছোঁ, এইখিনি চাইও তোমালোকে এই শব্দ শৃংখলটো সম্পূৰ্ণ কৰিব পাৰিবা। এইখিনি চাই তোমালোকে কৰি ল'বা।
প্ৰথমতে তোমালোকক দিয়া আছে পথালি কয়। 3 নম্বৰত দিয়া আছে বৰ্জিত পানী উপচাৰ প্ৰকল্পত প্ৰক্ৰিয়াৰ শেষ স্তৰত উৎপন্ন হোৱা এটা পদাৰ্থ যাক শুকান কৰি সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰত তোমালোকে লিখিবা গেট। পথালি কয় 3 নম্বৰত শব্দ শৃংখলত তোমালোকে এইফালে 3 নাম্বাৰটো দিয়া আছে, ইয়াত তোমালোকে গেট লিখি দিবা। পথালি কয় গেট। ইতিমধ্যে মই তোমালোকক লিখি দিছোঁ, এইখিনি চাই তোমালোকে নিজে কৰি ল'বা। ফ'ৰ নাম্বাৰত দিয়া আছে বৰ্জিত পানীত থকা এটা পোষক দ্ৰব্য, তোমালোকে উত্তৰত লিখিবা ফছফৰাছ। 7 নম্বৰত দিয়া আছে পানীত অপকাৰী আৰু অবাঞ্ছিত পদাৰ্থ মিহলি হোৱা প্ৰক্ৰিয়া, তোমালোকে উত্তৰত লিখিবা প্ৰদূষণ। তাৰপাছত তোমালোকক দিয়া আছে থিয় কয়। 1 নম্বৰত দিয়া আছে আধুনিক প্ৰযুক্তিৰে মানুহৰ মলমূত্ৰ নিষ্পত্তিকৰণত উৎপাদন কৰা এক গেছীয় ইন্ধন, তোমালোকে উত্তৰত লিখিবা জৈৱ গেছ। 2 নম্বৰত দিয়া আছে এক পানীজনিত ৰোগ, তোমালোকে উত্তৰত লিখিবা টাইফয়েড। 5 নম্বৰত দিয়া আছে আকাশীযান আদিত ব্যৱহাৰ কৰা এক ধৰণৰ আধুনিক শৌচাগাৰ, তোমালোকে উত্তৰত লিখিবা ৰাসায়নিক। 6 নম্বৰত দিয়া আছে পানীক বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা এক ৰাসায়নিক পদাৰ্থ, তোমালোকে উত্তৰত লিখিবা ক্লৰিন। 12 নম্বৰত দিয়া আছে ওজনৰ বিষয়ে তলৰ উক্তিবোৰ পঢ়ি চোৱা। এই উক্তিবোৰৰ শুদ্ধ উক্তিবোৰ হৈছে অপশ্যন বি, পানীৰ বীজাণু নাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। তাৰ পাছত শুদ্ধ উক্তিটো হৈছে অপশ্যন চি, ই অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। গতিকে তোমালোকে উত্তৰত লিখিবা অপশ্যন নাম্বাৰ 2, বি আৰু চি।